Good morning, everyone. This is part one of class one. In this session, we are going to discuss our new topic, that is relations and functions. Okay, relations আৰু functionsৰ ওপৰত আমি already discuss কৰি আহিছোঁ মোৰ আগৰ ক্লাছবোৰত আৰু সেইখিনি relations আৰু functions course আছিল class 11ৰ কাৰণে. Okay, so এতিয়া class 12ৰ কাৰণে relations আৰু functionsৰ ক্লাছখিনি আমি start কৰিবলৈ লৈছোঁ. So মই এই সেশনটোত বা মোৰ নেক্সট সেশনবোৰত ৰিলেশ্যনছ আৰু ফাংচনৰ যোনবোৰ আমাৰ বেছিক কনচেপ্টছ হয় সেইখিনি আমি ডিছকাছ নকৰোঁ. আমি 12ত যোনখিনি পাৰ্টছ লাগে সেইখিনি আমি ডিছকাছ কৰিম. অ'কে, কিন্তু তোমালোকে সেইখিনি পাৰ্ট জনাৰ আগতে বেছিক্সখিনি জানি লোৱাটো অতি প্ৰয়োজন. তাৰ কাৰণে তোমালোকে মোৰ আগৰ ক্লাছখিনি তোমালোকে ফ'ল' কৰি লোৱা যাৰ আমাৰ ক্লাছ 11ৰ কনচেপ্টছখিনি ক্লিয়াৰ নাই, বাট যাৰ ক্লিয়াৰ আছে তেওঁলোকৰ much better. Okay, so let's start our session. So আমি class 12 relations আৰু functions mainly আমি types of relations, types of functions and binary operations এইবোৰৰ ওপৰত আমি পঢ়িম. অ'কে, ক্লাছ 11ত আমি অকল 3টা টপিকে পঢ়িছিলোঁ. এটা হৈছে ৰিলেশ্যনছ, ইয়াৰ বেছিক কনচেপ্টছ, তাৰপিছত ফাংচনছ, তাৰ বেছিক কনচেপ্টছ এণ্ড কাৰ্টেছিয়ান প্ৰডাক্ট. অ'কে, তো আমাৰ 12ৰ ফাৰ্ষ্ট টপিকটো হৈছে টাইপছ অফ ৰিলেশ্যনছ. অ'কে, চ' ৰিলেশ্যনছৰ টাইপছ কি আছে? চ' ৰিলেশ্যনছৰ টাইপছ হৈছে আমাৰ এম্পটি ৰিলেশ্যন, universal relation, trivial relation, reflexive relation, symmetric relation, transitive relation and equivalent relation. Okay, so আমি গোটেইটা টপিকৰ ওপৰত ডিছকাছ কৰিম. তো আমাৰ ফাৰ্ষ্ট টপিকটো হৈছে এম্পটি ৰিলেশ্যন. অ'কে, তো ফাৰ্ষ্ট অফ অল আমি এম্পটি ৰিলেশ্যনৰ ওপৰত ডিছকাছ কৰিম. অ'কে, চ' এম্পটি মানে আমি অলৰেডি জানো এম্পটি মানে হৈছে খালী. অ'কে, তো যোনটো ৰিলেশ্যনত আমাৰ কোনো এলিমেণ্টছ নাথাকিব. অ'কে, যোনটো ৰিলেশ্যনত আমাৰ ভেলুটো কি হ'ব, আমি যদি আমাৰ একো ভেলু নাথাকে তাক আমি ডিন'ট কৰিম ফাই দি. অ'কে, চ' যদি ৰিলেশ্যনটোৰ ভেলু যদি ফাই ওলায় তেনেহ'লে আমি সেই ৰিলেশ্যনটোক এম্পটি ৰিলেশ্যন বুলি ক'ব পাৰিম. অ'কে, চ' আমি ডেফিনেশ্যনটো চালে আমি গম পাম. আমাৰ ডেফিনেশ্যনটো দিয়া হৈ আছে. অ'কে, a relation R in a set A is called empty relation. Okay, আমি এটা relation R ইয়াত আমাৰ কি সেটত আছে, set A is called empty relation. Okay, সাইজটো আমি এইটো চেঞ্জ কৰি লওঁ. অ'কে, তো ৰিলেশ্যন R ৰিলেশ্যনটো অ'কে, ৰিলেশ্যন আমাৰ কাৰ কাৰ মাজত থাকে? ৰিলেশ্যন থাকিবলৈ আমাৰ কি থাকিব লাগিব? এটা আমাৰ ইনপুটছ আৰু এটা আমাৰ আউটপুটছ থাকিব লাগিব. অ'কে, তো ফাৰ্ষ্ট কেছটোত আমাৰ ইনপুটছ আৰু আউটপুটছ আমি চেম ৰাখিছোঁ. অ'কে, দুটাতে আমাৰ ইনপুটছ আৰু আউটপুটছ আছে A. অ'কে, তো ৰিলেশ্যন R ইন এ ছেট A is called empty relation. আমি empty relation বুলি কেতিয়া ক'ম? If no elements of A is related to any element of A, মানে এই যোনটো আমাৰ ইনপুটছৰ যোনখিনি এলিমেণ্টছ সেইখিনি এটাও আমাৰ আউটপুটছৰ এলিমেণ্টছৰ লগত ৰিলেট নহয়, দেন আমি তাক কি বুলি ক'ম? এম্পটি ৰিলেশ্যন বুলি ক'ম. অ'কে, যদি আমাৰ ইনপুটছৰ কোনো এলিমেণ্ট আমাৰ আউটপুটছৰ লগত ৰিলেট নহয় তেনেহ'লে আমি তাক কি বুলি ক'ম? এম্পটি ৰিলেশ্যন বুলি ক'ম. অ'কে, অ'কে, চ' এতিয়া
আমি যদি পিছৰ পাৰ্টখিনি চাওঁ আমাৰ ইয়াত এক্সাম্পলছ দিয়া হৈ আছে কেইটামান এক্সাম্পল কেইটা আমি চালে গম পাম সো এক্সাম্পল কেইটা দিয়া হৈ আছে ফৰ এক্সাম্পল আৰু আমাৰ ইয়াত কি হ'ব লাগিব আমাৰ এম্পটি সেট হ'বলে r ইকুৱেল টু আমাৰ কি হ'ব লাগিব r ইকুৱেল টু আমাৰ পাই হ'ব লাগিব ওকে সো এইটো আমি মনত ৰাখিব লাগিব ঠিক আছে সো আমি ফাৰ্ষ্টৰ এক্সাম্পল লৈছো a ইকুৱেল টু set of all students in a school ওকে এখন স্কুলত থকা সকলোবোৰ ষ্টুডেন্টৰ যোনটো সেট হয় তাক আমি a বুলি ধৰিছো ওকে তো ইয়াৰ কাৰণে আমাৰ ৰিলেচনটো কি দিয়া হৈছে a, b ওকে তো এইটো হৈছে আমাৰ ইনপুট আৰু এইটো হৈছে আমাৰ আউটপুট ওকে তো the difference between age of a and b is more than 100 years আমাৰ কি দিয়া হৈছে the difference between age of a and b is more than 100 years যদি আমি দুটা ষ্টুডেন্টছৰ এজৰ ডিফাৰেন্স লাও হেতু কি হ'ব বুলি কৈছে হেতু more than 100 years হ'ব বুলি কৈছে ওকে যেটো ইম্পসিবল ওকে স্কুলত পঢ়া দুটা ষ্টুডেন্টৰ বা যিকোনো আমি পাৰ্সনৰে যদি এজৰ ডিফাৰেন্স লাও হেতু কেতিয়া more than 100 years হ'ব নোৱাৰে ওকে সো আমাৰ এইটো ৰিলেচনটো কি হ'ব এই ৰিলেচনটো হ'ব আমাৰ এটা এম্পটি ৰিলেচন ওকে ক্লিয়াৰ সো নেক্সট আমাৰ এক্সাম্পলটো চাও নেক্সট আমাৰ এক্সাম্পল দিয়া হৈছে b is a set of girls in class 12 এইটো হৈছে আমাৰ সেট দিয়া হৈছে b তো আমাৰ কি সেট হয় b is a set of girls in class 12 okay তো তাৰ কাৰণে আমাৰ কি দিয়া হৈছে r equal to a, b a is a brother of b okay আমাৰ ক্লাছটোৰ ভিতৰত যদি সব গাৰ্লছ থাকে দেন a কেনেকৈ আমাৰ b ৰ ব্ৰাদাৰ হ'ব okay সব গাৰ্লছ থাকিলে আমাৰ এটো আইদাৰ সিস্টাৰ or sister হ'ব okay কি কেতিয়াও ব্ৰাদাৰ হ'ব নোৱাৰে ঠিক আছে তো আমাৰ ক্লাছটোৰ ভিতৰত যদি সব গাৰ্লছ হয় তেনেহলে আমাৰ ব্ৰাদাৰ এজনো নোলাব ওকে আমাৰ সব গাৰ্লছ হলে এজন আনজনৰ মাজৰ ৰিলেচনটো কেতিয়াও আমাৰ ব্ৰাদাৰ নহয় ওকে সো এই যোনটো ৰিলেচন আছে এই ৰিলেচনটো আমাৰ কি হ'ব আমাৰ এম্পটি ৰিলেচন হ'ব ওকে ক্লিয়াৰ এতিয়া নেক্সট পাৰ্টত যদি চাও আমাৰ ইয়াত দিয়া হৈছে c equal to 1, 2, 3, 4 okay and r equal to দিয়া হৈছে a, b colon a plus b equal to 10 okay so ইয়াত আমি a আৰু b ৰ ভ্যালু যদি পুট কৰি চাও প্ৰথমতে 1, 2 যদি পুট কৰো 1 plus 2 কৰিলে আমি কিমান পাম 3 পাম okay 1 plus 3 কৰিলে আমি কিমান পাম 4 পাম okay 1 plus 4 কৰিলে আমি পাম 5 okay so আমি যিকোনো নাম্বাৰ ইয়াৰ ভিতৰত থকা 2 plus 3 কৰিলে আমি কিমান পাম 5 পালো তাৰ পিছত 2 plus 4 কৰিলে 6 পালো 3 plus 4 কৰিলে 7 পালো okay ইয়াৰ যিকোনো দুটা নাম্বাৰ প্লাস কৰিলে আমি কেতিয়াও কি নাপাম 10 নাপাম okay so এই ৰিলেচনটো হ'ব আমাৰ এম্পটি ৰিলেচন ক্লিয়াৰ okay এতিয়া নেক্সট আমাৰ ৰিলেচনটো চাও এতিয়া নেক্সট ৰিলেচনটো দিয়া হৈছে d equal to 1, 2, 5, 8 and r equal to a, b a into b equal to 7 okay আমি যিকোনো দুটা যদি a তোমাৰ সেটছৰ ভ্যালু কেটা যদি মাল্টিপ্লাই কৰো যিকোনো দুটা ভ্যালু মাল্টিপ্লাই কৰিলে আমাৰ তাৰ ৰিজাল্টটো কি আহিব লাগে 7 আহিব লাগে ওকে সো ইয়াত যিকোনো দুটা নাম্বাৰ মাল্টিপ্লাই কৰো 1 into 2 কৰিলে আমি কিমান পাম 1 into 2 কৰিলে পালো আমি 2 1 into 5 কৰিলে 5 পাম okay 2 into 5 কৰিলে আমি 10 পাম 2 into 8 কৰিলে আমি পাম 16 তো কোনো যিকোনো দুটা নাম্বাৰ মাল্টিপ্লাই কৰিলে আমাৰ কেতিয়াও ৰিজাল্টটো 7 নাহে okay সো এই আমাৰ যোনটো ৰিলেচন আছে এইটো হ'ব আমাৰ এম্পটি ৰিলেচন okay সো এইটো হ'ব আমাৰ এম্পটি ৰিলেচন ক্লিয়াৰ okay এতিয়া আমি নেক্সট টপিকটো যাও আমাৰ নেক্সট টপিকটো আছে আমাৰ ইউনিভাৰ্সাল ৰিলেচন ওকে সো ইউনিভাৰ্সাল ৰিলেচনটো হৈছে আমাৰ এম্পটি ৰিলেচনৰ কমপ্লিট অপোজিট হ'ব
এমটি ৰিলেশ্যনত কি হয় দুটা ৰিলেশ্যনৰ দুটা আমাৰ এটা ৰিলেশ্যনত আমাৰ যোনটো ইনপুটছ আৰু আউটপুটছৰ মাজত কোনো আমাৰ সিমিলাৰিটিজ নাথাকে ইনপুটছ আৰু আউটপুটছৰ ভেলুৱে আমাৰ কি নকৰে ৰিলেশ্যনটো ছেটিছফাই নকৰে কেতিয়াও ঠিক আছে কিন্তু ইয়াত কি হ'ব আমাৰ ইনপুটছ আৰু আউটপুটছৰ যিকোনো ভেলুৰ কাৰণে আমাৰ ৰিলেশ্যনটো কি হ'ব লাগিব ছেটিছফাই যদি হয় তেনেহ'লে আমি তাক কি বুলি ক'ম ইউনিভাৰ্চেল ৰিলেশ্যন বুলি ক'ম অ'কে ইনপুটছ আৰু আউটপুটছৰ যিকোনো ভেলুৰ কাৰণে যদি আমাৰ ৰিলেশ্যনটো ছেটিছফাই হয় তেনেহ'লে তাক আমি কি বুলি ক'ম ইউনিভাৰ্চেল ৰিলেশ্যন অ'কে তো ইয়াৰ যদি ডেফিনেশ্যনটো চাওঁ আমাৰ কি হ'ব এই ৰিলেশ্যন আৰ ইন ছেট এ ইজ কল্ড ইউনিভাৰ্চেল ৰিলেশ্যন অ'কে if each element of A is related to every element of A okay এর যিকোনো এলিমেন্ট ওকে সো এর যিকোনো এলিমেন্ট মানে ইনপুট আৰু আউটপুট দুটা হচ্ছে আমাৰ A ওকে এর যিকোনো এলিমেন্টের যদি আমাৰ ৰিলেশ্যনটো ছেটিছফাই কৰে তেনেহ'লে তাক আমি কি বুলি ক'ম ইউনিভাৰ্চেল ৰিলেশ্যন বুলি ক'ম আৰু ইউনিভাৰ্চেল ৰিলেশ্যনৰ কাৰণে কি হ'ব R equal to A into A okay so এতিয়া এক্সাম্পল কেইটা চালে আমি গম পাম so first example to দিয়া হৈছে set of all students in a school এখন স্কুলখনৰ সকলোবোৰ ষ্টুডেন্ট search into state okay তাৰপিছত আমাৰ ৰিলেশ্যনটো কৈছে a, b the difference between age of A and B is less than 100 years okay ইয়াৰ আগৰবাৰ আমাৰ empty relation এটা আছিল কিমান more than 100 years okay আমাৰ ইয়াত দিয়া হৈছে less than 100 years okay তো যিকোনো দুটা ষ্টুডেন্টৰ যদি এজৰ আমি ডিফাৰেন্স উলিয়াও সেইটো সদায় আমাৰ কি হ'ব less than 100 years এ হ'ব সো আমাৰ A আৰু B ৰ যিকোনো ভ্যালুৰ কাৰণে এই ৰিলেশ্যনটো ছেটিছফাই হ'ব সো এইটো হ'ব আমাৰ এটা ইউনিভাৰ্চেল ৰিলেশ্যন ওকে সো এটা নেক্সট আমি যদি চাওঁ আমাৰ নেক্সট দিয়া হৈ আছে A, B are equal to A, B the difference between the heights of A and B is less than 3 meter okay দুটা ষ্টুডেন্টৰ হাইটৰ মাজৰ যোনটো ডিফাৰেন্স কি আমাৰ কি হ'ব 3 মিটাৰ হ'ব okay তো ইয়াক যদি চাওঁ আমি যিকোনো দুটা ষ্টুডেন্টৰ হাইটৰ ডিফাৰেন্স যদি লওঁ কি অলৱেজ 3 মিটাৰতকৈ লেছ দেন হ'বই okay সো এই ৰিলেশ্যনটো আমাৰ ট্ৰু হ'ব যিকোনো ভেলুৰ কাৰণে যদি লওঁ ই আমাৰ কি হ'ব ট্ৰু হ'ব okay সো এটা লাষ্টৰ ৰিলেশ্যনটো চাওঁ আমাৰ A দিয়া হৈ আছে 1,3,5,7,10 okay তো ইয়াৰ কাৰণে আমাৰ ৰিলেশ্যন দিয়া হৈছে A, B A minus B modulus of A minus B greater than 0 okay তো A minus B মানে হৈছে আমাৰ ইয়াত যোনখিনি ভ্যালু দিয়া হৈছে ইয়াৰ আমি কি ল'ব লাগে ডিফাৰেন্স লৈ পেলাই তাৰ আমি মডুলাস ল'ব লাগে okay সো ইয়াৰ যদি আমি কৰো প্ৰথমতে 1 minus 3 কৰিলে আমি কিমান পাম আমি পাম 2 সো এটো মাইনাস 2 আহিব মাইনাস 2 যেতিয়া আমি মডুলাস পাম ইয়াৰ ভ্যালুটো আহিব +2 ওকে ঠিক তেনেকুৱাকৈ আমি বাকিখিনিৰ ক্ষেত্ৰতো যদি কৰো সাপোজ 3 - 5 কৰিলো 3 - 5 ৰ আমাৰ কিমান আহিব ইয়াৰ ভ্যালু আহিব আমাৰ -2 সো ইয়াৰ মডুলাস ললে আমাৰ ভ্যালু আহিব 2 ওকে তো ইয়াৰ যিকোনো ভ্যালুৰ ললে মডুলাসৰ ভ্যালু কি হয় সদায় গ্ৰেটাৰ দেন 0 হয় তো এর যিকোনো ভ্যালুৰ কাৰণে আমাৰ এই ৰিলেশ্যনটো কি হ'ব ছেটিছফাই হ'ব ওকে সো আমাৰ এই ৰিলেশ্যনটো কি হ'ব আমাৰ ইউনিভাৰ্চেল ৰিলেশ্যন হ'ব ক্লিয়াৰ ওকে আমি এই সেশনটোত আমি দুটা টাইপস অফ ৰিলেশ্যনৰ ওপৰত ডিসকাস কৰিলো ওকে কাৰবাৰ যদি কিবা কনফিউজন আছে তেনেহলে মোৰ কমেন্ট সেকশনত সুধিলেই হ'ল ওকে সো আমি নেক্সট সেশনত বাকি এটা টাইপসৰ ওপৰত ডিসকাস কৰিম ওকে আৰু কাৰবাক যদি নোটছৰ PDF প্ৰয়োজন হয় তেনেহলে মোৰ কমেন্ট সেকশনত মেনশন কৰিলেই হ'ল ওকে see you in the next class